হিন্দু সাম্প্রদায়িক দল বিজেপি আর মুসলমান সাম্প্রদায়িক দল AIDF এই দুইটা দলকে ব্রহ্মপুত্রলৈ দলিয়াই দিব, এই দুইটা দলক পরাজিত কৰিব। আনকি ৰাইজে এই কথাও মত ব্যক্ত কৰে যে অকল কংগ্ৰেছক চৰকাৰ দিলেও লাভ একো নাই। ৰাইজৰ দলৰ জনসমাৱেশতে আজি অসম গণ পৰিষদ দলৰ সংখ্যালঘু গোটৰ সাধাৰণ সম্পাদক, ষ্টেটৰ সাধাৰণ সম্পাদক আমাৰ পাৰভেজ ৰহমান ডাঙৰীয়াই আমাৰ দলত আজি যোগদান কৰে। আজি হাজাৰ হাজাৰ ৰাইজে, সংখ্যালঘু ৰাইজে, হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজে আজি সংকল্প গ্ৰহণ কৰে যে 2026 চনত হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF এই দুইটা দলকে ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিব, এই দুইটা দলক পৰাজিত কৰিব। আজি হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজে সংকল্প লয় যে 2026 চনত সাম্প্ৰদায়িক দলক যদি অসমৰ ৰাজনীতিৰ পৰা বিদায় নিদিয়ে তেতিয়াহ'লে অসমত হিন্দু মুছলমান কোনেও শান্তিৰে থাকিব নোৱাৰে। অসমৰ মানুহৰ মৌলিক সমস্যাবিলাকৰ কোনো সমাধান নহয়। আনকি ৰাইজে এই কথাও মত ব্যক্ত কৰে যে অকল কংগ্ৰেছক চৰকাৰ দিলেও লাভ একো নাই। কংগ্ৰেছৰ লগত যদি আন আঞ্চলিক দলসমূহ লগত নাথাকে আৰু বামপন্থী গণতান্ত্ৰিক দলসমূহ যদি লগত নাথাকে কংগ্ৰেছৰো ইতিহাস বিশেষ ভাল নহয়। সেইকাৰণে আজিৰ এই গণসমাৱেশত হাজাৰ হাজাৰ মানুহে সংকল্প গ্ৰহণ কৰে যে 2026 চনত বিজেপিক কৰোৱাব, AIDFক কৰোৱাব, কিন্তু বিৰোধী ঐক্যমঞ্চক জিকাব অকল কংগ্ৰেছক বা অকল ৰাইজৰ দলক নহয়। ৰাইজৰ দলৰ জনসমাৱেশতে আজি অসম গণ পৰিষদ দলৰ সংখ্যালঘু গোটৰ সাধাৰণ সম্পাদক, ষ্টেটৰ সাধাৰণ সম্পাদক আমাৰ পাৰভেজ ৰহমান ডাঙৰীয়াই আমাৰ দলত আজি যোগদান কৰে। আজি হাজাৰ হাজাৰ ৰাইজে, সংখ্যালঘু ৰাইজে, হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজে আজি সংকল্প গ্ৰহণ কৰে যে 2026 চনত হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF এই দুইটা দলকে ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিব, এই দুইটা দলক পৰাজিত কৰিব। আজি হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজে সংকল্প লয় যে 2026 চনত সাম্প্ৰদায়িক দলক যদি অসমৰ ৰাজনীতিৰ পৰা বিদায় নিদিয়ে তেতিয়াহ'লে অসমত হিন্দু মুছলমান কোনেও শান্তিৰে থাকিব নোৱাৰে। অসমৰ মানুহৰ মৌলিক সমস্যাবিলাকৰ কোনো সমাধান নহয়। আনকি ৰাইজে এই কথাও মত ব্যক্ত কৰে যে অকল কংগ্ৰেছক চৰকাৰ দিলেও লাভ একো নাই। কংগ্ৰেছৰ লগত যদি আন আঞ্চলিক দলসমূহ লগত নাথাকে আৰু বামপন্থী গণতান্ত্ৰিক দলসমূহ যদি লগত নাথাকে কংগ্ৰেছৰো ইতিহাস বিশেষ ভাল নহয়। সেইকাৰণে আজিৰ এই গণসমাৱেশত হাজাৰ হাজাৰ মানুহে সংকল্প গ্ৰহণ কৰে যে 2026 চনত বিজেপিক কৰোৱাব, AIDFক কৰোৱাব, কিন্তু বিৰোধী ঐক্যমঞ্চক জিকাব অকল কংগ্ৰেছক বা অকল ৰাইজৰ দলক নহয়।